আমাৰ বিদ্যালয়ৰ কৃতি ছাত্ৰী কেইগৰাকীমানক আমি শুভেচ্ছা আৰু আশীষ প্ৰদান কৰিবলৈ আৰু উৎসাহ অনুপ্ৰেৰণা যোগাবলৈ আমি এটা মাজতে অনুষ্ঠান ৰাখিছোঁ আৰু এই অনুষ্ঠানটো আমি কৰাৰ আগে আগে তেওঁলোকৰ দ্বাৰা এটা সৃষ্টি নৃত্য পৰিৱেশন কৰাব বিচাৰিছোঁ। সেই ছাত্ৰী কেইগৰাকীয়ে আমাৰ এটি নৃত্য প্ৰদৰ্শন কৰিব আৰু নৃত্য প্ৰদৰ্শনৰ পাছতেই আমি তেওঁলোকক সন্মানটো জনাম। সেয়েহে মই এইকেইগৰাকী ছাত্ৰীক আমাৰ এই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অদ্ৰিকা হাতী বৰুৱা, অৰ্চিতা গগৈ, জ্যোতি গগৈ, প্ৰিয়ংকা বৰা, এঞ্জেলিনা গগৈ, অৰ্পিতা বৰা, জ্ঞানশ্ৰী বৰা। আৰু আমাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা আৰু এগৰাকী ছাত্ৰী আছিলে ঋষিকা কটকী। ঋষিকা আজি স্বাস্থ্য ভাল নহয় বুলি আমাক জানিবলৈ দিছে, তেওঁ উপস্থিত নাই। গতিকে বাকী 7 গৰাকী ছাত্ৰীক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকৰ নিৰ্ধাৰিত সৃষ্টিশীল নৃত্যটো পৰিৱেশন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আমি আটাইকেইগৰাকী ছাত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এতিয়া আমাৰ এই ছাত্ৰীকেইগৰাকীক অকণমান মৰম আৰু শুভেচ্ছা জনাব বিচাৰিছোঁ। আমি সমূহ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আমাৰ এই ছাত্ৰীকেইগৰাকীৰ নাম হ'ল অদ্ৰিকা হাতী বৰুৱা, অৰ্চিতা গগৈ, জ্যোতি গগৈ, প্ৰিয়ংকা বৰা, এঞ্জেলিনা গগৈ, অৰ্ষিতা বৰা, ঋষিকা কটকী আৰু জ্ঞানশ্ৰী বৰা। তেখেতলোকে কেইদিনমানৰ আগত শিৱসাগৰ নগৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰংপুৰ মহোৎসৱত সৃষ্টিশীল নৃত্য দলীয় প্ৰতিযোগিতাত তেওঁলোকে 2য় স্থান পাবলৈ অধিকাৰ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি এই 8 গৰাকী ছাত্ৰৰ মাজৰে 2 গৰাকী ছাত্ৰী অৰ্ষিতা বৰা আৰু প্ৰিয়ংকা বৰাই একক সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাতো স্থান দখল কৰিবলৈ সক্ষম হৈছে। সেয়েহে আমি এই সফলতাক লৈ আমি সমূহ বিদ্যালয় কৰ্তৃপক্ষ অতি আনন্দিত। আমি তেখেতলোকক অকণমান মৰম আৰু সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ইয়াৰ আগতে মই এটি কথা ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ গত পৰিচালনা সমিতিৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাত আমাৰ বিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ বাবে 4টি বঁটা নিৰ্ধাৰণ কৰা হৈছে। সৰ্বশ্ৰেষ্ঠ বঁটা, দ্বিতীয় শ্ৰেষ্ঠ বঁটা, তৃতীয় শ্ৰেষ্ঠ বঁটা আৰু চতুৰ্থ শ্ৰেষ্ঠ বঁটা। আমাৰ চতুৰ্থ শ্ৰেষ্ঠ বঁটাটি হৈছে অনুপ্ৰেৰণা বঁটা। তৃতীয় শ্ৰেষ্ঠ বঁটাটি হ'ল সুশিক্ষাৰ্থী বঁটা। দ্বিতীয় শ্ৰেষ্ঠ বঁটাটি হৈছে শিক্ষা সৌৰভ বঁটা আৰু আমাৰ সৰ্বশ্ৰেষ্ঠ বঁটাটি হৈছে বিদ্যালয় গৌৰৱ বঁটা। আমি প্ৰতি বছৰে আমাৰ প্ৰতিষ্ঠা দিৱস 26 মাৰ্চত আমাৰ প্ৰতিষ্ঠা দিৱস হয় বিদ্যালয়ৰ। আমি বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত কৃতি ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিম আৰু আজি এই ছাত্ৰীকেইগৰাকীক আমি তাৰে চতুৰ্থ শ্ৰেষ্ঠ বঁটা দি অনুপ্ৰেৰণা বঁটা দি আগবঢ়াবলৈ গৈছোঁ। আমাৰ এই বঁটাখিনিৰ কথা আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে জিলা পৰ্যায়ৰ বা স্থানীয় পৰ্যায়ৰ আঞ্চলিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান লাভ কৰিবলৈ সক্ষম হ'ব আৰু তাৰোপৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অন্য কিবা সন্মান লাভ কৰিবলৈ সক্ষম হ'লে আমি তেওঁলোকক অনুপ্ৰেৰণা বঁটা প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰিম। তাৰ ওপৰৰ যিটো বঁটা, তৃতীয় শ্ৰেষ্ঠ বঁটাটো হৈছে সুশিক্ষাৰ্থী বঁটা। 1 বছৰ দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে আটাইতকৈ নিয়মানুৱৰ্তিতা প্ৰদৰ্শন কৰিব, সময়মতে ক্লাছলৈ আহিব, প্ৰতিদিনে ক্লাছ কৰিব, পঢ়া শুনাটো ভাল প্ৰদৰ্শন কৰিব, লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান কৰিব, বিদ্যালয়ৰ অনুশাসন মানি চলিব আৰু শিক্ষকৰ বা শিক্ষয়িত্ৰীৰ প্ৰিয় পাত্ৰ হ'বলৈ সক্ষম হ'ব, আমি সেইগৰাকী ছাত্ৰ বা ছাত্ৰীক সুশিক্ষাৰ্থী বঁটা প্ৰদান কৰিম। আমাৰ দ্বিতীয় যি শ্ৰেষ্ঠ বঁটা হ'ব সেয়া হ'ব শিক্ষা সৌৰভ বঁটা। আমাৰ বৰ্তমান আমাৰ বিদ্যালয়ত 21টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। সেই 21টা বিষয়ৰ যিকোনো ছাত্ৰ বা ছাত্ৰীয়ে সকলো ছাত্ৰ ছাত্ৰীৰ ভিতৰত আটাইতকৈ বেছি নম্বৰ লাভ কৰি, আমাৰতো পৰীক্ষা হ'ব বিভিন্ন সংগীত বিষয়ৰ, আটাইতকৈ বেছি নম্বৰ সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব, তেওঁক আমি শিক্ষা সৌৰভ বঁটা প্ৰদান কৰিম। আৰু শিক্ষা সৌৰভ বঁটা প্ৰদান কৰাৰ আৰু এটা আমাৰ সুবিধা থাকিব
যিসকল আমাৰ ইয়াৰ প্ৰাক্তন ছাত্ৰই ইয়াত শিক্ষা গ্ৰহণ কৰি একেটা বিষয়তে আমাতকৈ ডাঙৰ সংগীতৰ অনুষ্ঠানত গৈ তাত যদি নাম কৰিবলৈ সক্ষম হয় শিক্ষাৰ ক্ষেত্ৰত, তেতিয়া আমি তেওঁকো আমি শিক্ষা গৌৰৱ বঁটা দিয়াৰ সুবিধা ৰাখিছোঁ। আৰু আমাৰ যিটো সৰ্বশ্ৰেষ্ঠ হল বঁটা হ'ব বিদ্যালয় গৌৰৱ বঁটা। এই বঁটাটি পাবৰ কাৰণে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এক বিশেষ তেওঁলোকে সফলতা অৰ্জন কৰিব লাগিব, এক্সট্ৰা অৰ্ডিনাৰী কিবা এক্টিভিটিজ কৰিব লাগিব, মানে গোটেই ৰাজ্যতে বা গোটেই দেশতেই তেওঁ সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব লাগিব বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব লাগিব, অথবা আমাৰ বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি সেই শিক্ষাকে হাজাৰজন ব্যক্তিক দিবলৈ সক্ষম হ'ব লাগিব। তেনেকুৱা ধৰণৰ যদি কাম কাজ প্ৰদৰ্শন কৰে সমাজলৈ তেনেকুৱা বৃহৎ অৱদান আগবঢ়ায়, তেওঁলোকক আমি সেই ব্যক্তি বা সেই আমাৰ প্ৰাক্তন ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি বিদ্যালয় গৌৰৱ বঁটা প্ৰতি বছৰে আমাৰ প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰিম। কিন্তু আমি এই 7 গৰাকী ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা বঁটা আমাৰ চতুৰ্থ শ্ৰেষ্ঠ বঁটাটি আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। এই বঁটাটিত আছে এটি ট্ৰফি আৰু এখন প্ৰশংসা পত্ৰ। মই প্ৰশংসা পত্ৰখন পাঠ কৰি দিব বিচাৰিছোঁ। আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰশংসা পত্ৰ প্ৰায় একেখনেই তৈয়াৰ কৰা হৈছে, গতিকে এখনেই মই পাঠ কৰি দিম। মধুময় সংগীত বিদ্যালয়, জ্ঞানজ্যোতি সংগীত মহাবিদ্যালয়, যোৰহাটৰ অধীনস্থ, দিকচু নামটি, শিৱসাগৰ 78584, স্থাপিত 2024 চন। অনুপ্ৰেৰণা বঁটা 2024 প্ৰতি শ্ৰীমতী অদ্ৰিকা হাতীবৰুৱা, দিকচু মাউতগাঁও, দিকচু শিৱসাগৰ। বিদ্যা দদাতি বিনয়ম বিনয়া দিয়াতি পাত্ৰতাম পাত্ৰতাদ্ধ নমকৃতি ধনাৰ্থৰমৰ সুখম। বিদ্যাৰ পৰা বিনয় আৰু নম্ৰতা, নম্ৰতাৰ পৰা পাত্ৰতা আৰু সজ্জনতা, পাত্ৰতাৰ দ্বাৰা ধন প্ৰাপ্তি, ধনৰ দ্বাৰা ধৰ্ম সাধন আৰু ধৰ্ম সাধনৰ ফলত সুখ লাভ হয়। প্ৰীতিভাজনে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু আশীষ গ্ৰহণ কৰিবা। তুমি মধুময় সংগীত বিদ্যালয়ৰ ছাত্ৰী হিচাপে সৃষ্টিশীল নৃত্য পৰিৱেশনৰ শিক্ষা গ্ৰহণ কৰি চলিত বৰ্ষত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ৰংপুৰ মহোৎসৱ 2024ত দলীয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাইজৰ সমাদৰ লাভ কৰাৰ লগতে পুৰস্কৃত হ'বলৈ সক্ষম হৈ উঠিছা। এই সফলতাই আমাৰ সকলোৰে হৃদয়ত আনন্দৰ সঞ্চাৰ কৰাৰ লগতে তোমাৰ সতীৰ্থসকলকো উৎসাহী কৰি তুলিছে। তুমি তোমাৰ পৰিয়াল আৰু নিজ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে মধুময় সংগীত বিদ্যালয়ৰ বাবেও গৌৰৱৰ বাৰ্তা লৈ আহিছা। সেয়েহে আজিৰ এই শুভক্ষণত মধুময় সংগীত বিদ্যালয় কৰ্তৃপক্ষই তোমাক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেষ্ঠ বঁটা অনুপ্ৰেৰণা বঁটা 2024 ট্ৰফিসহ এখন প্ৰশংসা পত্ৰ প্ৰদান কৰিবলৈ পাই অতিশয় আনন্দিত হৈছো। তোমাৰ এই কৃষ্ণ সাধনা গভীৰৰ পৰা গভীৰতৰলৈ প্ৰসাৰিত হওক আৰু সফলতাৰ যাত্ৰা অব্যাহত থাকক। তোমাৰ ব্যক্তিত্বৰ উৰ্বৰ ভূমিত অংকুৰিত হোৱা সংস্কৃতিৰ এই কণমানি অংকুৰণ দি ভৱিষ্যতৰ দিনত গভীৰ বটবৃক্ষলৈ ৰূপান্তৰিত হওক। আমি সময়ৰ দৰিয়লিত ৰৈ বাট চাম তোমাৰ মননশীল ভৱিষ্যতলৈ। তোমাৰ সাধনা সিদ্ধিৰে প্ৰস্ফুটিত হৈ উঠা দিনবোৰলৈ আমি গভীৰ আস্থাৰে বাট চাই ৰম ভৱিষ্যত সমাজলৈ তুমি আগবঢ়োৱা অৱদানবোৰলৈ। আজিৰ এই শুভ অনুষ্ঠানৰ পবিত্ৰ মুহূৰ্তত আমি তোমাক আমাৰ অন্তৰৰ নিভৃততম কোণৰ পৰা জ্ঞাপন কৰিছো আন্তৰিক আশীষ আৰু অভিনন্দন। পৰিশেষত তোমাৰ সুস্বাস্থ্য, উজ্জ্বল ভৱিষ্যত আৰু সুন্দৰ শৈল্পিক জীৱন আমি কামনা কৰিলো। ইতি বিদ্যালয় কৰ্তৃপক্ষৰ হৈ সঞ্জীৱ কুমাৰ গগৈ ৰুদ্ৰ, অধ্যক্ষ মধুময় সংগীত বিদ্যালয়, শশাংক প্ৰতিম বৰগোহাঁই, সম্পাদক বিদ্যালয় পৰিচালনা সমিতি। আমি ক্ৰমে এগৰাকীকৈ ট্ৰফিসহ এই মানপত্ৰসমূহ প্ৰদান কৰিবলৈ আগবাঢ়িছো। প্ৰথমে মোৰ হাতত থকা শ্ৰীমতী অদ্ৰিকা হাতীবৰুৱাক আমি পুৰস্কাৰ প্ৰদান কৰিবলৈ আগবাঢ়িছো। এই বঁটাটি মই আমাৰ আজিৰ অনুষ্ঠানৰ পৌৰাহিত্য কৰা পিয়লি ফুকন ভাষা সাহিত্য সভাৰ সন্মানীয় সভানেত্ৰী মহোদয়াক প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছো আৰু অদ্ৰিকা হাতীবৰুৱাক তেখেতৰ পৰা বঁটাটি ল'বলৈ মই অনুৰোধ জনাইছো। তাৰ পাছতে আমি শ্ৰীমতী অৰ্চিতা গগৈ আমি পুৰস্কাৰ বঁটা ল'বৰ বাবে আহ্বান জনাইছো। তেখেতক বঁটাটি প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ পৰা মই বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো।
ইয়াৰ পাছতে মই পুৰস্কাৰ এই বঁটাটি ল'বৰ বাবে আমন্ত্ৰণ জনাইছোঁ শ্ৰীমতী প্ৰিয়ংকা বৰা। তেওঁ দলীয় সৃষ্টিশীল নৃত্যৰ উপৰিও একক সৃষ্টিশীল নৃত্যটো বঁটা পাবলৈ সক্ষম হৈছে। তেখেতক মই আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক মহোদয়ৰ পৰা বঁটাটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে মই শ্ৰীমতী হৰ্ষিতা বৰাক বঁটা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। হৰ্ষিতা বৰাক বঁটাটি প্ৰদান কৰিব আমাৰ এই কবিতা আবৃত্তি কৰ্মশালাৰ প্ৰশিক্ষক শ্ৰীযুত বকুল সন্দিকৈদেৱে। তেখেতক বঁটাটি প্ৰদান কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। হৰ্ষিতা বৰাইও দলীয় সৃষ্টিশীল নৃত্যৰ উপৰি একক সৃষ্টিশীল নৃত্যটো বঁটা পাবলৈ সক্ষম হৈ উঠিছে। ঋষিকা ঘটকী আছিল। ঋষিকা ঘটকী আজি অনুপস্থিত। তেখেতে আমাৰ বিদ্যালয়ৰ কাৰ্যালয়ৰ অধ্যক্ষ কাৰ্যালয়ৰ পৰা বঁটাটি পৰৱৰ্তী সময়ত গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনালোঁ। ইয়াৰ পাছতে শ্ৰীমতী জ্যোতি গগৈক আমি বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত সাহিত্য সভাৰ বিষয়ববীয়া দেৱযানী শইকীয়া বাইদেউ, তেখেতে বঁটাটি প্ৰদান কৰিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ আৰু জ্যোতি গগৈক বঁটাটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে শ্ৰীমতী জ্ঞানশ্ৰী বৰাক মই বঁটা ল'বলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু বঁটাটো প্ৰদান কৰিব আমাৰ মাজত উপস্থিত আমাৰ সংগীতা বাইদেউ। সাহিত্য সভাৰ কি বিষয়ত আছে মই নাজানো, ঠিক সাংস্কৃতিক সম্পাদিকা। ইয়াৰ পাছৰ বঁটাটি গ্ৰহণ কৰিবলৈ মই শ্ৰীমতী এঞ্জেলিনা গগৈক আহ্বান জনাইছোঁ। তেওঁকো আমাৰ বঁটা প্ৰদান কৰিবলৈ মই আমাৰ দেৱযানী বাইদেউক অনুৰোধ জনাইছোঁ। আমি আটাইকেইগৰাকী ছাত্ৰীক লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক নিজ স্থানলৈ যাবলৈ অনুৰোধ জনালোঁ।